তাৰ পৰা যিটো ধৰা এতিয়ালৈকে আমি দেখিছো পইচাৰ হিচাপে নাই। আৰু এটা কথা আপোনাক চৰকাৰে যিখিনি কৈ আছে বিত্তান কৰোৱা কথা এইবোৰ কিবা সম্ভৱ হয় নেকি? প্ৰথম কথা মইতো ভাবো এইটো ছিংগাপুৰ গভৰ্ণমেণ্ট বা ছিংগাপুৰ ল মই জানাতেই মইতো দেখি ছিংগাপুৰ আমি এবাৰ শ্ব' কৰিব বিচাৰোঁ। ছিংগাপুৰ ল ইজ ওৱান অফ দ্য টাফেষ্ট এণ্ড ষ্ট্ৰিকেষ্ট ল ইন দ্য ৱৰ্ল্ড এজ ফাৰ এজ আই নো। চ' তাত জানো এজন মাৰ্ডাৰ কৰি দিয়া বিষ খোৱা মানুহ এজনক তেওঁলোকে বডিটোৱে প্লাছ যিজনে পাইছে পঠাই দিবলৈ ইণ্ডিয়ালৈ? কালি জানো কাণ্ট্ৰিৰ মাজত এখন যুদ্ধ নহ'ল? কালিতো ইণ্ডিয়াই ধৰিবতো এতিয়া আপোনালোকে বিষ খোৱা মানুহ ক্ৰিমিনেল হৈ গ'ল। বিষ খোৱালে মানে ক্ৰিমিনেল। এতিয়া দুজন বিষ খোৱা মানুহ আৰু সেই যিজন মানুহ বিষ খুৱাইছিল তেখেতেও পোষ্টমৰ্টম কৰি অকল ড্ৰাউনিং ৰিপৰ্টে দি আপোনালোকে ইণ্ডিয়াত কিয় পঠালে? চ' এইটো যদি সঁচাকৈ যদি বিষ খুৱাইছে ডেফিনেটলি এই কুৱেশ্যন উইল বি এৰাইজ। ৱেন ইটছ কুৱেশ্যন উইল বি এৰাইজ ইটছ এ ইণ্টাৰনেশ্যনেল এফেয়াৰ হ'ব। ছিংগাপুৰে তেওঁলোক ইমান নেগলিজেঞ্চ নাই। দুজন মানে এতিয়া বিষ খোৱা মানে মাৰ্ডাৰে বুলি ক'ব লাগিব। দুজন মাৰ্ডাৰক অসমলৈ পঠাই দিলে উইদাউট এনি ইনভেষ্টিগেশ্যন তাতে ধৰি দিব লাগিছে। চ' আই ডোণ্ট ন' এইটো কি কনস্পিৰেচি কি হৈছে। আমিতো এতিয়া দিনে যি দেখি আছো আপোনালোকেও দেখি আছে, আপোনালোকৰ মিডিয়াতে আমি দেখিবলৈ বহুত বস্তু জানি আছো। আৰু বিশেষকৈ মই ভাবো আমাতকৈ বেছি আপোনালোকে কাৰণ আপোনালোকে এনেকুৱা ধৰণৰ কেছ চাই আছে দেখি আছে দিনে ৰাতি কাহিনী কৰিছে। আমিতো একদম মানে আজি দেখিছো এইটোৱে নেকি চ' এইটো এটা নাযায়। আৰু ছেকেণ্ড কথা যদি শেষৰে জানিছিল তোৰ লগত একেলগে আছ তই কিয় তেতিয়া নকৰিলি? মানে সেইকাৰণে মই ভাবো চব মাৰ্ডাৰ কৰাটো দোষী লগত থকাটো সেইটোৱে কথা। আৰু বাকী চব ফৰ দ্য বেষ্ট। দাদা আহিছে, দাদা আহি আছে আপোনালোকৰ লগত শেখৰৰ এটা সৰুতে কওঁ চবলত ভাল শেখৰ ভাল শেখৰ ভাল নাছিল। কাৰণ পেটটো মনটো বহুত কথা তাকো মুখ্য তাকো একগোট হৈ থাকিব নেকি? শেখৰ মনটো তেনেকুৱা শেখৰে কাকো তাৰমানে শেখৰে যদি তোমালোকৰ কথা এতিয়া পিছদিনা তোমাৰ আজি ভাত খোৱা মাতিলে পিছদিনা দেখিব হিৰেকটো বেলেগ ৰুমত ঘূৰি বেলেগ ৰুমত ঘূৰিব। কিন্তু সি দুটাকে ফোন কৰি কথা পাতিছিল। ত' হি ৱাজ নট এ গুড পাৰ্চন। তাৰ পৰা যিটো ধৰা এতিয়ালৈকে আমি দেখিছো পইচাৰ হিচাপে নাই। আৰু এটা কথা আপোনাক চৰকাৰে যিখিনি কৈ আছে বিত্তান কৰোৱা কথা এইবোৰ কিবা সম্ভৱ হয় নেকি? প্ৰথম কথা মইতো ভাবো এইটো ছিংগাপুৰ গভৰ্ণমেণ্ট বা ছিংগাপুৰ ল মই জানাতেই মইতো দেখি ছিংগাপুৰ আমি এবাৰ শ্ব' কৰিব বিচাৰোঁ। ছিংগাপুৰ ল ইজ ওৱান অফ দ্য টাফেষ্ট এণ্ড ষ্ট্ৰিকেষ্ট ল ইন দ্য ৱৰ্ল্ড এজ ফাৰ এজ আই নো। চ' তাত জানো এজন মাৰ্ডাৰ কৰি দিয়া বিষ খোৱা মানুহ এজনক তেওঁলোকে বডিটোৱে প্লাছ যিজনে পাইছে পঠাই দিবলৈ ইণ্ডিয়ালৈ? কালি জানো কাণ্ট্ৰিৰ মাজত এখন যুদ্ধ নহ'ল? কালিতো ইণ্ডিয়াই ধৰিবতো এতিয়া আপোনালোকে বিষ খোৱা মানুহ ক্ৰিমিনেল হৈ গ'ল। বিষ খোৱালে মানে ক্ৰিমিনেল। এতিয়া দুজন বিষ খোৱা মানুহ আৰু সেই যিজন মানুহ বিষ খুৱাইছিল তেখেতেও পোষ্টমৰ্টম কৰি অকল ড্ৰাউনিং ৰিপৰ্টে দি আপোনালোকে ইণ্ডিয়াত কিয় পঠালে? চ' এইটো যদি সঁচাকৈ যদি বিষ খুৱাইছে ডেফিনেটলি এই কুৱেশ্যন উইল বি এৰাইজ। ৱেন ইটছ কুৱেশ্যন উইল বি এৰাইজ ইটছ এ ইণ্টাৰনেশ্যনেল এফেয়াৰ হ'ব। ছিংগাপুৰে তেওঁলোক ইমান নেগলিজেঞ্চ নাই। দুজন মানে এতিয়া বিষ খোৱা মানে মাৰ্ডাৰে বুলি ক'ব লাগিব। দুজন মাৰ্ডাৰক অসমলৈ পঠাই দিলে উইদাউট এনি ইনভেষ্টিগেশ্যন তাতে ধৰি দিব লাগিছে। চ' আই ডোণ্ট ন' এইটো কি কনস্পিৰেচি কি হৈছে। আমিতো এতিয়া দিনে যি দেখি আছো আপোনালোকেও দেখি আছে, আপোনালোকৰ মিডিয়াতে আমি দেখিবলৈ বহুত বস্তু জানি আছো। আৰু বিশেষকৈ মই ভাবো আমাতকৈ বেছি আপোনালোকে কাৰণ আপোনালোকে এনেকুৱা ধৰণৰ কেছ চাই আছে দেখি আছে দিনে ৰাতি কাহিনী কৰিছে। আমিতো একদম মানে আজি দেখিছো এইটোৱে নেকি চ' এইটো এটা নাযায়। আৰু ছেকেণ্ড কথা যদি শেখৰে জানিছিল তোৰ লগত একেলগে আছ তই কিয় তেতিয়া নকৰিলি? মানে সেইকাৰণে মই ভাবো চব মাৰ্ডাৰ কৰাটো দোষী লগত থকাটো সেইটোৱে কথা। আৰু বাকী চব ফৰ দ্য বেষ্ট। দাদা আহিছে, দাদা আহি আছে আপোনালোকৰ লগত শেখৰৰ এটা সৰুতে কওঁ চবলত ভাল শেখৰ ভাল শেখৰ ভাল নাছিল। কাৰণ পেটটো মনটো বহুত কথা তাকো মুখ্য তাকো একগোট হৈ থাকিব নেকি? শেখৰ মনটো তেনেকুৱা শেখৰে কাকো তাৰমানে শেখৰে যদি তোমালোকৰ কথা এতিয়া পিছদিনা তোমাৰ আজি ভাত খোৱা মাতিলে পিছদিনা দেখিব হিৰেকটো বেলেগ ৰুমত ঘূৰি বেলেগ ৰুমত ঘূৰিব। কিন্তু সি দুটাকে ফোন কৰি কথা পাতিছিল। চ' হি ৱাজ নট এ গুড পাৰ্চন।